যদি আপোনাৰ মুখৰ ছালখনত কলা দাগ আছে বা আপোনালোকৰ ছালখনত যদি বয়সতকৈ সোনকালে বলিৰেখা পৰিছে বা আপোনালোকৰ ছালখনৰ যদি একেবাৰে গ্লো নাইকিয়া হৈছে তেতিয়াহ'লে সেই সমস্যাবোৰ দূৰ কৰি আপোনালোকৰ মুখৰ ছালখনৰ সৌন্দৰ্য ধৰি ৰাখিবলৈ আজিৰ এই বেচনৰ ফেচ পেকটো মুখত লগাব। হাই ফ্ৰেণ্ডছ, আপোনালোক সকলোকে মোৰ অসমীয়া হাউচৱাইফ চেনেলৰ নতুন এটা ভিডিঅ'ৰ মাজলৈ স্বাগতম জনাইছোঁ। আশা ৰাখিছোঁ আপোনালোক সকলো ভালে আছে। আজি মই আপোনালোকলৈ লৈ আহিছোঁ বেচনৰ খুব বঢ়িয়া এটা ফেচ পেক, যিটো ফেচ পেকে গৰমৰ দিনত আপোনালোকৰ ছালখনৰ সৌন্দৰ্য বঢ়াবলৈ বহুত বেছিকৈ সহায় কৰিব। তে আহক আজি এই বেচনৰ ফেচ পেকটো কেনেকৈ কি বস্তুৰে বনাওঁ চাওঁ বলক। এইখিনিতে আপোনালোকলৈ এটা ৰিকুৱেষ্ট কৰোঁ, আপোনালোকে যদি মোৰ এই ভিডিঅ'টো ভাল পায় ভিডিঅ'টোত এটা লাইক কৰি দিব, মোৰ চেনেলটো আপোনালোকে ছাবস্ক্ৰাইব কৰি ল'ব, ওচৰতে থকা বেল আইকনটো আপোনালোকে প্ৰেছ কৰি দিব। তেতিয়া মোৰ আহিবলগীয়া সকলোবোৰ ভিডিঅ' নটিফিকেশ্যন আপোনালোকলৈ সোনকালে যাব আৰু আপোনালোকে সোনকালে মোৰ ভিডিঅ'বোৰ চাবলৈ পাব। বেচন আপোনালোকে বিভিন্ন ধৰণে ফেচ পেক বনাই আপোনালোকৰ স্কিনত লগাব পাৰে, কাৰণ বেচনটো আমাৰ স্কিনৰ কাৰণে বহুত বেছি ভাল হয়। সেইকাৰণে এতিয়া মই আপোনালোকক প্ৰথমতে বেচনৰ কেইটামান জানিবলগীয়া ৰিমেডিৰ বিষয়ে আপোনালোকক কৈ লওঁ। তাৰ পাছত মই আপোনালোকক মোৰ এই বেচনৰ ফেচ পেকটো বনাই দেখুৱাম। আপোনালোকৰ যদি স্কিনৰ গ্লো নাইকিয়া হৈছে তেতিয়াহ'লে আপোনালোকে বেচনৰ লগত গাখীৰ মিক্স কৰি লগাব, তেতিয়া আপোনালোকৰ স্কিনৰ খুব সোনকালে গ্লো আহিব। যদি আপোনালোকৰ স্কিনত কলা দাগ পৰিছে তেতিয়াহ'লে বেচনৰ লগত আপোনালোকে দৈ এচামুচ মিক্স কৰি স্কিনত লগাব, তেতিয়া আপোনালোকৰ মুখৰ কলা দাগ লাহে লাহে দূৰ হ'ব। আৰু যদি আপোনালোকৰ স্কিনত বয়সৰ চাপ সোনকালে আহিছে, বয়সতকৈ সোনকালে আহিছে, তেতিয়াহ'লে আপোনালোকে বেচনৰ লগত হালধি মিক্স কৰিব আৰু গোলাপ জল মিক্স কৰিব। মিক্স কৰি পেলাই আপোনালোকৰ স্কিনত লগাব, তেতিয়া আপোনালোকৰ বলিৰেখা দূৰ কৰিবলৈ বা কম কৰিবলৈ সহায় হ'ব। যদি আপোনালোকৰ স্কিনত ছানবাৰ্ণ হৈছে বা টেনিং হৈছে তেতিয়াহ'লে আপোনালোকে বেচনৰ লগত নেমু ৰস মিক্স কৰি পেলাই মুখত লগাব, তেতিয়া আপোনালোকৰ টেনিং সোনকালে দূৰ হৈ যাব বা ছানবাৰ্ণ সোনকালে দূৰ হৈ যাব। এতিয়া মই আপোনালোকক বেচনৰ যিটো ফেচ পেক বনাই দেখুৱাম, সেই ফেচ পেকটো আপোনালোকৰ স্কিনৰ কলা দাগ দূৰ কৰিবলৈ সহায় কৰিব, বলিৰেখা কম কৰিবলৈ সহায় কৰিব, টেনিং দূৰ কৰিবলৈ সহায় কৰিব, গ্লো আনিবলৈও সহায় কৰিব। সেই ফেচ পেকটো কেনেধৰণে বনাব লাগে চাওঁ বোলো। আজিৰ এই ৰেমেডিটোত থাকিব দুটা ষ্টেপ। তাৰে প্ৰথম ষ্টেপটোত আপোনালোকে আপোনালোকৰ স্কিনখন ভালকৈ ক্লিন কৰি ল'ব লাগিব, তাৰপিছতহে আপোনালোকে ফেচ পেকটো লগাব লাগিব। আৰু স্কিনখন ক্লিন কৰিবলৈ হ'লে এতিয়া মই আপোনালোকক খুব বঢ়িয়া এটা প্ৰথমতে ক্লিনজাৰ বনাই দেখুৱাম। সেই ঘৰুৱা ক্লিনজাৰটোৱে আপোনালোকে প্ৰথমতে স্কিনখন ক্লিন কৰি ল'ব, তাৰ পাছতহে আপোনালোকে ফেচ পেকটো লগাব। তে ব'লক প্ৰথমতে মই আপোনালোকক ঘৰুৱা ক্লিনজাৰটো বনাই দেখুৱাম। এতিয়া ঘৰতে থকা কেইবিধমান সাধাৰণ বস্তুৰে আপোনালোকক মই এটা বঢ়িয়া ক্লিনজাৰ বনাই দেখুৱাম। তাৰ কাৰণে মই লৈছোঁ এয়া কেঁচা গাখীৰ এচামুচ। আপোনালোকে গৰমোৱা গাখীৰ নল'ব, কেঁচা গাখীৰ ল'ব। কেঁচা গাখীৰে আমাৰ স্কিনখন চাফা কৰিবলৈ বহুত বেছিকৈ সহায় কৰে। আৰু এই কেঁচা গাখীৰতে মই লৈছোঁ নাৰিকল তেল আধা চামুচৰ জোখাৰে। দুইবিধ বস্তু ভালকৈ মিক্স কৰি লৈছোঁ। মিক্স কৰি লোৱাৰ পাছত ইয়াতে এতিয়া মই আকৌ এবিধ বস্তু মিক্স কৰিম, এয়া হ'ল কস্তুৰী হালধি। কস্তুৰী হালধি যদি আপোনালোকৰ ঘৰত নাই তেতিয়াহ'লে আপোনালোকে পাকঘৰৰ খোৱা হালধিটো নামমাত্ৰ অকণমান দি ল'ব। মই এয়া কস্তুৰী হালধিৰ কাৰণে পৰিমাণটো অকণমান বেছিকৈ দিছোঁ, কাৰণ কস্তুৰী হালধিৰ ৰংটো আমাৰ মুখত বেছিকৈ নধৰে। এতিয়া তিনিওবিধ বস্তু এয়া মই মিক্স কৰি লৈছোঁ। আৰু এনেধৰণৰ আপোনালোকে ক্লিনজাৰ তৈয়াৰ কৰি গৰমৰ দিনত যদি মুখ ধুৱে আপোনালোকৰ স্কিনখন উজ্জ্বল হ'ব আৰু আপোনালোকৰ স্কিনখনৰ কলা দাগো দূৰ হ'ব। এতিয়া তৈয়াৰ হৈ গ'ল খুব বঢ়িয়া এটা ক্লিনজাৰ। ইয়াত কি বস্তু মিক্স কৰিলোঁ আপোনালোকে দেখা পালে। গৰমৰ দিনত স্কিনখন ক্লিন কৰিবলৈ হ'লে এনেকুৱা ধৰণৰ ক্লিনজাৰ আপোনালোকে বনাই ল'ব। বনাই লোৱাৰ পাছত স্কিনখনত প্ৰথমতে লগাব, লগাই পেলাই আপোনালোকে 2-3 মিনিট ভালকৈ স্কিনখন মাছাজ কৰি ধুই দিব। এনেকুৱা ধৰণৰ এটা ক্লিনজাৰ তৈয়াৰ কৰি যদি আপোনালোকে গৰমৰ দিনত স্কিনখন ক্লিন কৰে তেতিয়াহ'লে আপোনালোকৰ স্কিনখনত লাগি থকা যিবোৰ ধূলি বালি লেতেৰা প্ৰদূষণ বেক্টেৰিয়া গোটেইবোৰ চাফা হৈ যাব আৰু লগতে আপোনালোকৰ স্কিনখনত খুব ধুনীয়া এটা গ্লো আহিব। সদায় স্কিন কেয়াৰ কৰোঁতে আপোনালোকে ৰাতি স্কিন কেয়াৰ কৰিব। দিনত স্কিন কেয়াৰ কৰিলে কি হয়, আমি স্কিন কেয়াৰ কৰিলোঁ তাৰ পাছত আকৌ পটককৈ যদি বাহিৰলৈ ওলাই যাব লগা হয় তেতিয়াহ'লে ধূলি বালি প্ৰদূষণ আকৌ লাগি আহিব। 2-3 মিনিট এনেধৰণে মাছাজ কৰি লোৱাৰ পাছত এতিয়া মই এখন ভিজা টাৱেল আনিছোঁ। সেই টাৱেলখনেৰে ভালকৈ মুখখন মচি ল'ম। আৰু আপোনালোকে ভিজা টাৱেলেৰেও মুখখন মচি ল'ব পাৰে, নহ'লে আপোনালোকে মুখখন ঠাণ্ডা পানীৰেও ধুই ল'ব পাৰে। এতিয়া মোৰ স্কিনখন ভালকৈ ক্লিন হৈ গ'ল। ক্লিন হৈ যোৱাৰ পাছত এতিয়া মই ফেচ পেকটো লগাব পাৰিম। আৰু এই ফেচ পেকটো বনাবলৈ লাগিব বেচন। বেচনৰ লগত কি বস্তু লাগে চাওঁ বোলো। এতিয়া মই আপোনালোকক খুব বঢ়িয়া বেচনৰ এটা ফেচ পেক বনাই দেখুৱাম। আৰু তাৰ কাৰণে মই লৈছোঁ এয়া বেচন এচামুচৰ জোখাৰে।
বেসনে আমাৰ স্কিনখন চাফা কৰিবলৈ বগা কৰিবলৈ সহায় কৰে আৰু সেই বেসনৰ লগতে এতিয়া মই মিক্স কৰিম এচামুচৰ জোখাৰে কফি এচামুচ বেসন ল'লে আপোনালোকে এচামুচ কফি ল'ব এতিয়া মই এচামুচ এয়া কফি ল'লো বেসনৰ লগতে ভালকৈ কফিটো মিক্স কৰি ল'ম কফি আমাৰ স্কিনখন উজ্জ্বল কৰিবলৈ স্কিনখনৰ বলিৰেখা কম কৰিবলৈ বহুত বেছিকৈ সহায় কৰে সেইকাৰণে মই ইয়াত কফিও মিক্স কৰিছোঁ কফিখিনি ভালকৈ মিক্স কৰি লোৱাৰ পাছত এতিয়া মই ইয়াৰ লগতে মিক্স কৰিম এচামুচৰ জোখাৰে মৌয়ে আমাৰ স্কিনখন হাইড্ৰেট কৰিবলৈ সহায় কৰিব স্কিনখনৰ উজ্জ্বলতা বঢ়াব আৰু গৰমৰ দিনত আমাৰ সকলোৰে ছালখনৰ কিবা নহয় কিবা এটা সমস্যা হৈ থাকে নহয় জানো যাৰ কাৰণে আমাৰ ছালখনৰ একেবাৰে গ্লো নাইকিয়া হয় স্কিনৰ সৌন্দৰ্যটো নোহোৱা হৈ যায় আপোনালোকে এনেকৈ যদি বেসন লগায় স্কিনৰ সৌন্দৰ্যও ঘূৰি আহিব লগতে স্কিনখন গ্লো হ'ব আৰু আপোনালোকৰ স্কিনখনত পৰা ক'লা দাগ বলিৰেখা এইবোৰ দূৰ হ'বলৈ সহায় হ'ব এতিয়া মই অকণমান নেমু ৰস ইয়াৰ লগতে মিক্স কৰিছোঁ নেমু ৰসে ছানটেন দূৰ কৰিবলৈ ক'লা দাগ দূৰ কৰিবলৈ আৰু লগতে আমাৰ স্কিনখন চাফা কৰিবলৈ বহুত বেছিকৈ সহায় কৰে কাৰণে ইয়াতে মই এচামুচৰ জোখাৰে নেমু ৰস দিছোঁ আপোনালোকৰ যিসকলে নেমু ৰসটো স্কিনত চুট নকৰে আপোনালোকে বিলাহী ৰস মিক্স কৰি ল'ব এতিয়া তৈয়াৰ হৈ গ'ল এই ফেচ পেকটো কেনেকৈ লগাব লাগে চাওঁ বলক এতিয়া তৈয়াৰ হৈ গ'ল বেসনৰ এইটো খুব বঢ়িয়া ফেচ পেক যিটো ফেচ পেকে আপোনালোকৰ স্কিনৰ ক'লা দাগো দূৰ কৰিব পাৰিব স্কিনখনক গ্লো আনিব পাৰিব আপোনালোকৰ স্কিনখনত যদি ছানবাৰ্ণ হৈছে সেই ছানবাৰ্ণো দূৰ কৰিবলৈ সহায় কৰিব ফেচ পেকটো আপোনালোকে মুখত লগাব এই ফেচ পেকটো বনাবলৈ একেবাৰে সহজ আৰু মুখত লগাবলৈ একেবাৰে সিম্পল তৰিকাৰে আপোনালোকে লগাব লাগিব আৰু একেবাৰে সহজতে আপোনালোকৰ ঘৰত পোৱা সাধাৰণ কেইবিধমান বস্তুৰ সহায়ত আপোনালোকে আপোনালোকৰ ছালখন গ্লো কৰিব পাৰিব মুখৰ ক'লা দাগ দূৰ কৰিব পাৰিব বলিৰেখা কম কৰি ৰাখিব পাৰিব বয়সতকৈ আপোনালোকৰ স্কিনখন সদায় সৰু যেন দেখিব এতিয়া মই ফেচ পেকটো লগাই ল'লোঁ এই ফেচ পেকটো লগোৱাৰ পাছত আপোনালোকে 15 পৰা 20 মিনিট ৰাখিব ৰখোৱাৰ পাছত আপোনালোকে অলপ যেতিয়া শুকোৱা নিচিনা হ'ব পানী অলপ খানি ল'ব খানি পেলাই আপোনালোকে মাসাজ কৰিব মাসাজ কৰি ঠাণ্ডা পানীৰে ফেচ পেকটো ধুই পেলাব ধুই পেলোৱাৰ পাছত আপোনালোকে প্ৰথমতে অকণমান গোলাপ জল মুখত লগাই ল'ব লগাই লোৱাৰ পাছত আপোনালোকে নিজৰ যিটো ময়শ্চাৰাইজাৰ লগাই বা নাইট ক্ৰীম লগাই সেই নাইট ক্ৰীমটো লগাই আপোনালোকে ৰাতি শুই থাকিব এই ফেচ পেকটোৰ পৰা এটা ভাল ৰিজাল্ট পাবলৈ আপোনালোকে সপ্তাহত 2 পৰা 3 দিন এই ফেচ পেকটো মুখত লগাব আজি মই এই ভিডিঅ'টোত আপোনালোকক বেসনৰ খুব বঢ়িয়া এটা ফেচ পেক দেখুৱালো যদি আপোনালোকে বেসনৰ এই ফেচ পেকটো ভাল পাইছে মোৰ ভিডিঅ'টোত এটা লাইক কৰিব মোৰ চেনেলটো সাবস্ক্ৰাইব কৰি আপোনালোকৰ ফ্ৰেণ্ডৰ লগতো ভিডিঅ'টো শ্বেয়াৰ কৰি দিব আজিৰ এই ভিডিঅ'টো ইমানতে সামৰিম নতুন এটা ভিডিঅ'ৰ সৈতে নতুন এটা বেলেগ টিপছৰ সৈতে আপোনালোকৰ মাজলৈ আকৌ আহিম তেতিয়ালৈকে নমস্কাৰ আজিলৈ আহোঁ